ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ তোমালোকক স্বাগতম জনাইছো। মই মাছখোৱা মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী বৰ্ণালী দেৱী। আজি মই তোমালোকৰ পঞ্চম পাঠ কয়লা আৰু পেট্ৰলিয়াম নামৰ পাঠটি আৰম্ভ কৰিম। তোমালোকে সকলোৱে মন দি শুনিবাচোন। পাঠটি আৰম্ভ কৰাৰ আগতে তোমালোকে এই ছবিখন চোৱাচোন। ইয়াত তোমালোকে কি দেখিছা বাৰু? ইয়াত তোমালোকে মাটি, পানী, দলং, শিলগুটি আদি অনেক বস্তু দেখিছা। এই বস্তুবোৰৰ ভিতৰত কিছুমান বস্তু প্ৰকৃতিত আগৰে পৰা আছে আৰু কিছুমান বস্তু মানুহে সৃষ্টি কৰিছে। প্ৰকৃতিত আগৰে পৰা পোৱা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বুলি কয়। আনহাতে মানুহে যিবোৰ বস্তু নিৰ্মাণ কৰিব পাৰে সেই বস্তুবোৰকে মানৱ সৃষ্ট সম্পদ বোলে। ইয়াত থকা গছ-গছনি, মাটি, পানী আদি হ'ল প্ৰাকৃতিক সম্পদ। আনহাতে দলংখন, ইয়াত থকা খুঁটা কেইটা, এই সকলো বা ঘৰ দুৱাৰ আদি হ'ল মানৱ সৃষ্ট সম্পদ। তোমালোকে কথাখিনি বুজিছানে বাৰু? তেন্তে আমি সম্পদ কেই প্ৰকাৰৰ পালো বাৰু? 2 প্ৰকাৰৰ, নহয়নে? প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, এই ছবিকেইখন তোমালোকৰ চিনাকি নহয়নে বাৰু? তোমালোকে প্ৰায়ে তোমালোকৰ ঘৰৰ আশে-পাশে এনেধৰণৰ জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা ছবি দেখিছা। তোমালোকৰ কাৰোবাৰ হয়তো ঘৰৰ কাষেৰে এনেকুৱা এখন নৈ পাৰ হৈ গৈছে। তাৰ লগতে তোমালোকে পুৱাতে শুই উঠি দেখা সূৰ্যটো তোমালোকৰ অতি চিনাকি। এইদৰে তোমালোকে জন্মৰে পৰা এতিয়ালৈকে যিবোৰ বস্তু প্ৰকৃতিত নিজে নিজে হোৱা দেখিছা, সেই সকলোবোৰ বস্তুৱেই হৈছে প্ৰাকৃতিক সম্পদ। এই কথাখিনি তোমালোকে মনত ৰাখিবাচোন দেই। প্ৰকৃতিত পোৱা যিবোৰ বস্তু মানুহে ব্যৱহাৰ কৰিব পাৰে সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ জৈৱিকো হ'ব পাৰে, অজৈৱিকো হ'ব পাৰে। প্ৰাকৃতিক সম্পদৰ জৈৱিক উপাদানসমূহৰ ভিতৰত উদ্ভিদ, প্ৰাণী, বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আদি পৰে। আনহাতে প্ৰাকৃতিক সম্পদৰ অজৈৱিক উপাদানৰ ভিতৰত সূৰ্য, চন্দ্ৰ, তৰা, মাটি, পানী, বায়ু আদি সকলোবোৰ বস্তু পৰে। এই ছবিকেইখনলৈ চোৱাচোন। ইয়াৰ এখন ছবিত তোমালোকে আমাৰ ওচৰতে থকা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি থকা দেখিছা আৰু এখন ছবিত তোমালোকে এখন দলঙৰ ছবি দেখিছা। এই সকলোবোৰ মানুহে নিৰ্মাণ কৰা। প্ৰকৃতিত পোৱা কিছুমান উপাদান ব্যৱহাৰ কৰি মানুহে এই সকলোবোৰ বস্তু নিৰ্মাণ কৰিছে। সেয়ে এই সকলোবোৰ মানৱ সৃষ্ট সম্পদ। তেন্তে তোমালোকে এই কথা মনত ৰাখিবা, মানুহে যিবোৰ বস্তু নিৰ্মাণ কৰিব পাৰে বা সৃষ্টি কৰিব পাৰে সেইবোৰেই হ'ল মানৱ সৃষ্ট সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ তোমালোকলৈ মোৰ এটা প্ৰশ্ন আছে। মোৰ প্ৰশ্নটো হ'ল, প্ৰকৃতিত পোৱা কোনবোৰ বস্তু আমি ব্যৱহাৰ কৰি থাকিলে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে? ইয়াৰ উত্তৰ তোমালোকে কমেণ্ট বক্সত লিখি পঠিয়াবাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো গম পাইছাই, প্ৰকৃতিত পোৱা কিছুমান বস্তু আমি সীমিত পৰিমাণেহে ব্যৱহাৰ কৰিব পাৰোঁ। আনহাতে কিছুমান বস্তু আমি যিমান ব্যৱহাৰ কৰি থাকিলেও সি কেতিয়াও শেষ হৈ নাযায়। যেনেদৰে সূৰ্যটো আমি আগৰ পৰা যেনেদৰে দেখি আহিছোঁ, আমি প্ৰতিদিনে একেদৰে দেখিছোঁ। ঠিক তেনেদৰে মাটি, পানী, বায়ু আদি আমাৰ বাবে ইমান বেছি সলনি হৈ যোৱা নাই। কিন্তু তাৰ অনুপাতে বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু, বিশুদ্ধ পানী আদি আমাৰ পৃথিৱীৰ পৰা লাহে লাহে নোহোৱা হৈ গৈছে। সেয়ে প্ৰাকৃতিক সম্পদসমূহক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল অনিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু আন এটা হ'ল নিঃশেষীয় প্ৰাকৃতিক সম্পদ। পুৱাতে ওলাই অহা সূৰ্যটো তোমালোকে সকলোৱে দেখিছা নহয়নে বাৰু? এই সূৰ্যটো বাৰু কেতিয়াবা নাইকিয়া হৈ যাব নেকি? নাযায়, নহয়নে? ঠিক তেনেদৰে আমি উশাহত যি বায়ু লৈছোঁ, যি বায়ুৰ পৰা যি অক্সিজেন লৈছোঁ, সেই অক্সিজেনো বাৰু নাইকিয়া হৈ যাব নেকি?
নিশ্চয় নাযায়। এই সকলোবোৰ যদি নাইকিয়া হৈ যায়, এই পৃথিৱীত আমাৰ অস্তিত্বই নাথাকিব। সেয়ে এনেধৰণৰ প্ৰাকৃতিক সম্পদ যিবোৰ কেতিয়াও শেষ হৈ যোৱাৰ সম্ভাৱনা নাথাকে বা শেষ হৈ গ'লেও সোনকালে আকৌ ইয়াক পাব পাৰি, তেনেধৰণৰ সম্পদসমূহকে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বা ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চেছ বুলি কোৱা হয়। তোমালোকে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰি দেখিছানে বাৰু? এই ছবিখনলৈ চোৱাচোন। ইয়াত তোমালোকে সৌৰ শক্তিক বা সূৰ্যৰ শক্তিক সৌৰকোষত আবদ্ধ কৰি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা তোমালোকে দেখা পাবা। তেনেদৰে বায়ুৰ শক্তিক বায়ুকলৰ সহায়ত বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰাৰ চিত্ৰ ইয়াত দেখুওৱা হৈছে। ঠিক তেনেদৰে ভূতাপীয় শক্তিৰ সহায়তো যে কিছুমান কাম কৰিব পাৰি, এই সকলোবোৰ এই চিত্ৰত তোমালোকক বুজাব বিচাৰিছে। ভূতাপীয় শক্তি বুলি ক'লে তোমালোকে আমাৰ ভূগৰ্ভত যি শক্তি আছে, যি তাপ আছে, সেই শক্তিকে বুজোৱা হৈছে। সেই শক্তিকো আমি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ। এনেদৰে সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা শক্তি, বায়ুৰ পৰা পোৱা শক্তি বা ভূগৰ্ভস্থ শক্তিক আমি যদি কামত খটাব পাৰোঁ, সেই শক্তিয়ে আমাক বহু দিনলৈকে আমাক নিশ্চিন্ত মনে কাম কৰিব পৰাৰ সাহস দিব। তেন্তে প্ৰকৃতিত সীমাহীনভাৱে পোৱা এনেধৰণৰ প্ৰাকৃতিক সম্পদসমূহকে আমি অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বা ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চেছ বুলি ক'ব পাৰোঁ। এই প্ৰাকৃতিক সম্পদসমূহৰ বিষয়ে তোমালোকৰ এটা সম্যক ধাৰণা হৈছে বুলি মই অনুভৱ কৰিছোঁ। তোমালোকে যদি বুজিব পৰা নাই তেন্তে মোক কমেণ্ট বক্সত প্ৰশ্ন কৰিব পাৰা। অনিঃশেষীয় প্ৰাকৃতিক সম্পদৰ পাছত আমি আন এবিধ প্ৰাকৃতিক সম্পদ পাওঁ, সেইবিধ হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ। এই নিঃশেষীয় প্ৰাকৃতিক সম্পদক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বা নন ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চেছ বুলিও কোৱা হয়। প্ৰকৃতিত পোৱা এইবিধ সম্পদৰ পৰিমাণ সীমিত। মানুহে যদি ভালদৰে ব্যৱহাৰ নকৰে, এই সম্পদসমূহ অতি সোনকালেই আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব পাৰে। সেয়েহে এই সম্পদসমূহ ব্যৱহাৰ কৰোঁতে আমি সদায় সাৱধান হ'ব লাগে। এতিয়া মই তোমালোকৰ লগত এবিধ জীৱাশ্ম ইন্ধন কয়লাৰ বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ আগতে তোমালোকে জানিব লাগিব ইন্ধন মানেনো কি। যি দ্ৰব্যই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে দাহ্য পদাৰ্থ বা ইন্ধন বোলে। আমাৰ শৰীৰৰ বাবে আমি খোৱা খাদ্যবোৰো এক প্ৰকাৰৰ ইন্ধন, কাৰণ ই আমাক শক্তি দিয়ে। ইন্ধন প্ৰধানকৈ 3 প্ৰকাৰৰ: গোটা, জুলীয়া আৰু গেছীয় ইন্ধন। কয়লা, খৰি আদি গোটা ইন্ধন, আনহাতে পেট্ৰল, ডিজেল, কেৰাচিন আদি জুলীয়া ইন্ধন। ঠিক তেনেদৰে গেছীয় ইন্ধন বুলি ক'লে আমি তৰলীকৃত পেট্ৰলিয়াম গেছ বা এলপিজিৰ কথাই আমি জানো। আন এবিধ গেছীয় ইন্ধন আমি ব্যৱহাৰ কৰোঁ, সেইবিধ হৈছে CNG বা সংকোচিত প্ৰাকৃতিক গেছ। এই সংকোচিত প্ৰাকৃতিক গেছক যান বাহনৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানিব লাগিব জীৱাশ্ম ইন্ধন মানেনো কি। বহু নিযুত বছৰৰ আগতে মৃত জীৱদেহৰ পৰা যিবোৰ ইন্ধনৰ সৃষ্টি হৈছিল তাকে জীৱাশ্ম ইন্ধন বোলে। পৃথিৱীত এইবিধ ইন্ধনৰ পৰিমাণ বা এইবিধ সম্পদৰ পৰিমাণ সীমিত হোৱাৰ বাবে ই এক প্ৰকাৰৰ নিঃশেষীয় প্ৰাকৃতিক সম্পদ। জীৱাশ্ম ইন্ধনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে। এই শক্তিক আমি তাপ শক্তি হিচাপেও পাব পাৰোঁ, পোহৰ শক্তি হিচাপেও পাব পাৰোঁ। লগতে কেতিয়াবা তাপ আৰু পোহৰ একেলগেই পোৱা যায়। তোমালোকে কয়লা দেখিছানে বাৰু? এই ছবিখনলৈ চোৱাচোন। কেনে দেখিছা বাৰু? কয়লা এবিধ শিলৰ দৰে কঠিন আৰু কলা বৰণীয়া জীৱাশ্ম ইন্ধন, হয়নে? কয়লা আমি
কয়লাক্ষেত্ৰৰ পৰা আহৰণ কৰোঁ। অসমৰ মাৰ্ঘেৰিটা, লিডু, জয়পুৰ আদিত কয়লা খনি আছে। এই কয়লা খনিৰ পৰা বিজ্ঞানসন্মত পদ্ধতিৰে কয়লা আহৰণ কৰা হয়। গোটা জীৱাশ্ম ইন্ধন কয়লাৰনো কেনেকৈ জন্ম হৈছিল তোমালোকে জানানে বাৰু? মই কওঁ শুনা। প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক ক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল। এইবিলাক যিমানেই গভীৰলৈ সোমাই গৈছিল, এইবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল। কয়লাৰ প্ৰধান উপাদান হ'ল কাৰ্বন। মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন বুলি কোৱা হয়। কয়লাত থকা কাৰ্বনৰ পৰিমাণ অনুসৰি কয়লা 4 প্ৰকাৰৰ: পিট কয়লা, লিগনাইট, বিটুমিনাছ আৰু এন্থ্ৰাচাইট। পিট কয়লাত প্ৰায় 30% কাৰ্বন থাকে, লিগনাইটত 68%, বিটুমিনাছত প্ৰায় 60% আৰু এন্থ্ৰাচাইটত প্ৰায় 90% কাৰ্বন থাকে। কাৰ্বনৰ পৰিমাণ বেছি থকাৰ বাবে এন্থ্ৰাচাইট কয়লাক বেছি ভাল বুলি কোৱা হয়, আনহাতে পিট কয়লাক অতি নিম্নমানৰ কয়লা বুলি ধৰা হয়। উদ্যোগসমূহত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে কক, আলকতৰা, কয়লা গেছ আদি উৎপন্ন কৰা হয়। আগৰ দিনত ৰেলগাড়ীৰ ইঞ্জিনৰ বাবে ভাপ উৎপন্ন কৰিবলৈ, বৰ্তমান তাপবিদ্যুৎ প্ৰকল্পসমূহত বিদ্যুৎ উৎপাদন কৰিবলৈ, নাইলনৰ দৰে সাংশ্লেষিক আঁহৰ উৎপাদন আদিত ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ উদ্যোগসমূহতো ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। কয়লাৰ পৰা পোৱা কক এবিধ কঠিন সছিদ্ৰ কলাবৰণীয়া পদাৰ্থ। সছিদ্ৰ মানে হ'ল ইয়াৰ মাজত বহুতো সৰু সৰু ফুটা থাকে। ইয়াক তীখা উৎপাদন আৰু বহুতো ধাতুৰ নিষ্কাশনত ব্যৱহাৰ কৰা হয়। আলকতৰা কক আৰু কয়লা গেছৰ উৎপাদনৰ সময়ত প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ হিচাপে ইয়াক পোৱা যায়। ই বেয়া গন্ধযুক্ত এটা তৰল পদাৰ্থ। ছালৰ ছৰিয়চিছ ৰোগ, উফি আদিৰ দৰে ৰোগৰ চিকিৎসাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। তাৰোপৰি কীট-পতংগ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেপথেলিন বল, সাংশ্লেষিক ৰঞ্জক দ্ৰব্য, বিস্ফোৰক, সুগন্ধি আঁতৰ, প্লাষ্টিক, ৰং আদি প্ৰস্তুত কৰাতো আলকতৰা ব্যৱহাৰ কৰা হয়। ৰাস্তা পকীকৰণৰ কামতো আলকতৰা ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে আলকতৰাৰ সলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰীহে ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে গম পাইছা যে কয়লাৰ পৰা কক আৰু কয়লা গেছ উৎপাদনৰ সময়ত আলকতৰা উৎপন্ন হয়। ই এবিধ কলাবৰণীয়া আৰু বেয়া গন্ধযুক্ত তৰল পদাৰ্থ। এই আলকতৰা তোমালোকে দেখিছানে বাৰু? ইয়াৰ এখন ছবি তোমালোকক ইয়াত দেখুওৱা হৈছে আৰু আন দুখন ছবি আলকতৰাৰ ব্যৱহাৰৰ বিষয়ে দেখুওৱা হৈছে। আলকতৰাৰ আন ব্যৱহাৰবোৰৰ ভিতৰত আমি আলকতৰাৰ সহায়ত ৰাস্তা পদূলি নিৰ্মাণ কৰা আৰু কীট-পতংগ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেপথেলিন বলসমূহৰ বিষয়ে জানো। এই কথাবোৰ তোমালোকে মনত ৰাখিবা দেই। কয়লা সংসাধনৰ দ্বাৰা কক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। কয়লা সংসাধনৰ কাৰখানাসমূহৰ ওচৰত থকা উদ্যোগসমূহত ইন্ধন হিচাপে কয়লা গেছ ব্যৱহাৰ হয়। 1810 চনত লণ্ডনত আৰু 1820 চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে ৰাস্তা পোহৰাবলৈ কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠদান ইমানতে শেষ হৈছে। আজিৰ পাঠত তোমালোকে প্ৰাকৃতিক সম্পদ মানেনো কি, প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ আৰু কি কি, মানৱ সৃষ্ট সম্পদ মানে কি, লগতে এবিধ জীৱাশ্ম ইন্ধন কয়লাৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বিষয়ে তোমালোকে জানিলা। এতিয়া মই তোমালোকক গৃহকৰ্ম হিচাপে 3টা প্ৰশ্ন দিছোঁ। সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কৰি মোক
কমেণ্ট বক্সত জনাবাচোন দেই। সেই প্ৰশ্নকেইটা হ'ল, প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। তোমালোকৰ চাৰিওফালে থকা 5বিধ প্ৰাকৃতিক আৰু 5বিধ মানৱ সৃষ্ট সম্পদৰ নাম লিখা। আৰু শেষৰ প্ৰশ্নটো হ'ল, আমাৰ অসম আৰু ভাৰতত থকা 3খন কয়লাক্ষেত্ৰৰ নাম লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এই পাঠটিৰ পাঠদান ইমানতে সমাপ্ত হৈছে। তোমালোকৰ ওচৰলৈ মই পুনৰ আহিম এই পাঠটিৰ পাছৰ অংশটিলৈ। আজিৰ এই পাঠদান মনোযোগেৰে শুনাৰ বাবে তোমালোক আটাইলৈকে মই ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ দেই।